সৰুপথাৰ সমজিলাৰ বৰপথাৰত নিচামুক্তি কেন্দ্ৰ স্থাপনক লৈ আপত্তি স্থানীয় ৰাইজৰ। বৰপথাৰ পৌৰসভা এলেকাৰ ২ নং ৱাৰ্ডত এটা নিচামুক্তি কেন্দ্ৰ থকাৰ পিছতো উক্ত কেন্দ্ৰৰ পৰা প্ৰায় ১৫০ মিটাৰ আঁতৰত গাঁও পঞ্চায়ত এলেকাৰ ১ নং ৱাৰ্ডত আৰু এটা নিচামুক্তি কেন্দ্ৰ স্থাপনৰ যো-জা চলাই থকাৰ মাজতে গৰজি উঠিছে স্থানীয় ৰাইজ। বিশেষকৈ ঘন জনবসতিপূৰ্ণ ঘৰে ঘৰে লাগি থকা এলেকাটোত স্থানীয় লোক, স্থানীয় গাঁওবুঢ়া আৰু পঞ্চায়ত ৱাৰ্ড সদস্যৰ মত বা NOC নোলোৱাকৈ নিচামুক্তি কেন্দ্ৰটো স্থাপন কৰাৰ যো-জা কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। জানিব পৰা মতে বৰপথাৰৰ টিকেন বৰগোহাঁই নামৰ ব্যক্তিজনৰ পৰিত্যক্ত এটি আৱাসগৃহ ভাড়া লৈ নিচামুক্তি কেন্দ্ৰটো স্থাপন কৰিব বিচাৰিছে বিশ্বজিৎ শইকীয়া নামৰ এজন ব্যক্তিয়ে। ব্যক্তিজনে এক প্ৰকাৰে কাৰো কথা কেৰেপ নকৰি টকাৰ বলত বুঢ়া আঙুলি দেখুৱাইছে বুলি অভিযোগ স্থানীয় লোকৰ। ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় লোকে গাঁও পঞ্চায়ত আৰু সৰুপথাৰ সমজিলা আয়ুক্তলৈও নিচামুক্তি কেন্দ্ৰ স্থাপনৰ বিৰোধিতাৰে প্ৰেৰণ কৰিছে আবেদন পত্ৰ। আনহাতে অসম চৰকাৰৰ নিচামুক্তি কেন্দ্ৰ স্থাপনক লৈ জাৰি কৰা SOP-কো কিমান দূৰ ব্যক্তিজনে পালন কৰিছে তাক লৈও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। এতিয়া পৰৱৰ্তী সময়ত সৰুপথাৰ সমজিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় বিষয়। যিহেতুকে মানে এইখিনি খুব ঘন চুবুৰীয়া আপোনালোকে দেখা পাইছে নিশ্চয় যিটো ঘৰ এইটোৱে ঘৰ আমাৰ পাছফালে থকা ঘৰটোৱে ৰিহাব চেণ্টাৰ খুলিবলৈ লৈছে আৰু এই ঘৰটোৰ দুই কাষে দুটা ঘৰ আছে আৰু ওপৰৰ চাদৰ পৰা ইটো ঘৰৰ চাদৰ পৰা সিটো ঘৰলৈ মানে ওপৰেদি যাব পাৰি, একেবাৰে মানে ওচৰ হৈ আছে যিহেতুকে। আৰু এই বাওঁহাতৰ যিটো ঘৰ সেইটো ঘৰত মানে পুৰুষ নাই, দুগৰাকী মাক আৰু জীয়েক থাকে দুয়োগৰাকী, গতিকে পুৰুষ নাইকিয়াকৈ তেখেতসকলে অকণমান আশংকাত ভুগিছে আচলতে। ইয়াত মানে ৰিহাব চেণ্টাৰ বুলি ক'লে ড্ৰাগছ আৰু মদ খোৱা মানুহে যিহেতুকে ইয়াত ৰাখিবহি আৰু তেখেতসকলক ইয়াতে ট্ৰিটমেণ্ট কৰা হ'ব আৰু ট্ৰিটমেণ্ট কৰিলে অতি সোনকালে তেখেতসকল ৰিকভাৰী যিহেতুকে নহয়, দেৰি লাগিব, গতিকে সেইসকলক লৈ পেলাই ওচৰতে পুৰুষ নাইকিয়াকৈ এখন ঘৰত মাক আৰু জীয়েকে থাকিবলৈ আচলতে অকণমান আশংকা হৈছে আৰু দুয়োখন ঘৰ একেবাৰে ওচৰ হোৱা হেতুকে আমি সকলোৱে আচলতে প্ৰতিবাদ কৰিছোঁ মানে এই কথাটোত। আচলতে গাঁওবাসীৰ কথা কোনো নিশ্চয় আমি তেনেদৰে ভাবিব লাগিব, যিহেতুকে আমি সমজিলা আয়ুক্তক এখন আমি আবেদন দিছিলোঁগৈ গৈ যে এনেকুৱা এটা মানে ঘন চুবুৰীয়া অঞ্চলত যে ৰিহাব চেণ্টাৰটো হ'ব নালাগে বুলি। তাৰ পৰা আচলতে মোলৈ এটা ফোন কল আহিছিলে যে সুধিছিলে যে আপোনালোকৰ কি অসুবিধা আছে। মই জনাইছিলোঁ তেখেতসকলক যে আমাৰ কি অসুবিধা হ'ব পাৰে আৰু তাৰ পাছত তেখেতে আমাক কৈছিলে যে এইটো আমি কোনো ধৰণৰ প্ৰশাসনিক মানে আমি গম পোৱা নাই যে ইয়াতে এটা ৰিহাব চেণ্টাৰ হ'ব বুলি আমি গম পোৱা নাই, আমাক কোনো ধৰণৰ জনোৱা নাই আচলতে। তাৰপিছতে কৈছিলে যে গাঁৱৰ মানে এখন গাঁও হয়নে নহয় সুধিছিলে, কৈছিলোঁ যে আমাৰ এখন বৰপথাৰ গাঁৱৰ ১ নম্বৰ ৱাৰ্ড আৰু ৱাৰ্ড মেম্বাৰ আৰু প্ৰেচিডেণ্টৰ চহী নোহোৱাকৈ আচলতে NOC এখন কেতিয়াও পাব নোৱাৰে। আৰু তেতিয়া আমি ৱাৰ্ড মেম্বাৰ আৰু প্ৰেচিডেণ্টৰ লগত আমি যোগাযোগ কৰিছিলোঁ, পঞ্চায়তলৈও গৈছিলোঁ। প্ৰেচিডেণ্টে কৈছে যে আমি একো বিষয়ে গম নাপাওঁ আৰু ৱাৰ্ড মেম্বাৰেও এই কথাটো গম নাপায় আৰু ওচৰ চুবুৰীয়া মানুহৰ কাৰো লগতে আলোচনা তেখেতসকলে কৰা নাই আৰু নকৰাকৈ তেখেতসকলে NOC এখন আচলতে কেনেকৈ পালে সেইটো আচলতে ৰহস্যজনক হৈছে আচলতে। সেইকাৰণে ভাবিছোঁ আচলতে তেখেতসকলৰ টকা আছে যিহেতুকে টকা দি আচলতে এই বস্তুটো NOCখন উলিয়াইছে বুলি আমি ভাবিছোঁ। বিশেষকৈ চৰকাৰে 2024 চনত জাৰি কৰা যিখন SOP, সেই SOPখনৰ মতেতো একেবাৰে দীঘলীয়া এটা প্ৰচেছ। সেই দীঘলীয়া প্ৰচেছটো থকা স্বত্তেও তেওঁলোকে কেনেকৈ ইমান সহজে ইয়াত খুলিবলৈ আহিব পাৰিলে, আমাৰ কাৰণে সেইটো এটা ডাঙৰ প্ৰশ্ন। মানে সেই SOPখনৰ মতেতো প্ৰথমতে তেওঁলোকে DC-ৰ ওচৰত এখন এপ্লিকেশ্যন দিবগৈ লাগিব, কিন্তু DC-য়ে সেই এপ্লিকেশ্যনখন গ্ৰহণহে কৰিব পাৰিব, তাৰ ওপৰত তেখেতে ব্যৱস্থা ল'ব নোৱাৰে। সেইখন এপ্লিকেশ্যনৰ ওপৰত ব্যৱস্থা ল'বলৈ এখন ষ্টেট লেভেলৰ কমিটিয়ে তাৰ ওপৰত ৰিভিউ কৰিব। ৰিভিউ কৰাৰ পিছতহে তেওঁলোক উপযুক্ত হয়নে নহয় তেতিয়া বিবেচনা কৰি তেওঁলোকক লাইচেঞ্চখন দিব। গতিকে এতিয়া এইখিনি তেতিয়া আমাৰ সন্দেহ এটা হৈছে যে লাইচেঞ্চ তেওঁলোকে উপযুক্তভাৱে পাইছেনে নাই, যিটো প্ৰক্ৰিয়া যাব লাগে। আৰু চৰকাৰে যিহেতু একেবাৰে ষ্ট্ৰিক্টলি এইটো দিছে 2024 চনৰ 1 আগষ্টৰ পৰা এইখন নতুন SOPখনে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে দিয়া হৈছে, গতিকে তেওঁলোকেতো সেইটো মতে গৈছে যেন আমাৰ মানে ধাৰণা হোৱা নাই। খুব সোনকালে খুলিব খুজিছে, মানে দ্ৰুত গতিত কাম আগবঢ়াইছে। আমি মানে এনেকৈ এইবিলাক দেখি শুনিহে, যিহেতু আমাৰ নিজৰ অপকাৰ হ'ব বুলি আমি ধাৰণা কৰিছোঁৱেই, সামাজিক পৰিৱেশটো নষ্ট হ'ব বা আমি বয়সস্থ মানুহ যেতিয়া ইয়াত থাকোঁ আমাৰো কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে, সেইখিনি আশংকা কৰিয়ে আমি এই অনুষ্ঠানটো আমি নালাগে বুলি আমি প্ৰতিবাদ কৰিছোঁ। আমি সম্পূৰ্ণ প্ৰতিবাদ কৰিছোঁ, কাৰণ আমি যিখিনি ইতিমধ্যে এনেকুৱা কেন্দ্ৰবিলাকৰ বিষয়ে যিখিনি কথা শুনিছোঁ, সেইখিনি আমাৰ সামাজিক পৰিৱেশটো বিনষ্ট কৰিব বুলি গম পাইছোঁ। আৰু বিশেষকৈ তেওঁলোকে আমাৰ পৰা কোনো ধৰণৰ মতামত নোলোৱাকৈ একেবাৰে সম্পূৰ্ণ নীৰৱে মানে তেওঁলোকৰ নিজাববীয়াকৈ কামবিলাক আগবঢ়াই আছে। আমি অন্য প্ৰকাৰে গম পাইহে এইখিনি আমি আৰম্ভ কৰিছোঁ আমাৰ
প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি আগবাঢ়িছোঁ। কোনে এতিয়া সঠিককৈতো নাজানো, কিন্তু এই মাটিডোখৰ এই সম্পত্তিটো কিনা মানুহজনৰ নাম হ'ল টিকেন বৰগোহাঁই, আৰু তেওঁক মই যোৱা 17 তাৰিখে ফোন কৰিছিলোঁ। যেতিয়া মই তেওঁক স্পষ্টকৈ সুধিছিলোঁ যে আপুনি ইয়াত আমাৰ ইমান ঘন চুবুৰী এনেকুৱা এটা ঠাইত আপোনাৰ এটা ৰিহাব চেণ্টাৰ পাতিব খুজিছে বুলি শুনিছোঁ। তেতিয়া তেওঁ কৈছে হয়। মই বোলো আমাৰতো অসুবিধা হ'ব। তেতিয়া কিন্তু ঘূৰাই মুখে সুধিছে যে হয় নেকি, আপোনালোকৰ অসুবিধা হ'ব নেকি? মই বোলো আমাৰ নিশ্চয় অসুবিধা হ'ব, গতিকে আপুনি কথাটো আকৌ এবাৰ বিবেচনা কৰক এনেকৈ বুলি ক'লোঁ। তেতিয়া তেওঁ হয় নেকি, চিন্তা কৰিম বাৰু এনেকৈ বুলি কৈ পেলাই সামৰি থ'লে কথাখিনি। কিন্তু নাই আমি গমেই নাপাওঁ সেই বিষয়ত। কোনো ধৰণৰ আমাৰ লগত কাৰো লগত যোগাযোগ কৰা নাই। নাই, আমি 21 তাৰিখে সমজিলাৰ আয়ুক্তৰ ওচৰত আমি এখন আবেদন দিছিলোঁগৈ, কিন্তু তাৰ পৰা কোনো ধৰণৰ বা কিবা ব্যৱস্থা লৈছে যদিও আমি গম নাপাওঁ। আমাক তেনেকৈ যোগাযোগ কৰা হোৱা নাই আমাৰ লগত। আমিতো এতিয়ালৈকে জনামতে নাই অহা কোনো, চাবলৈতো নাই অহা কোনো। কালি পঞ্চায়ততো দিয়া হ'ল কাগজ, আমি জনোৱা হ'ল। মেম্বাৰ হিচাপে মোৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই, আৰু পঞ্চায়ততো তেনেধৰণৰ একো যোগাযোগ হোৱা নাই। যোৱাকালি প্ৰতিবেশী যি স্থানত মানে নিচামুক্তি কেন্দ্ৰটো স্থাপন কৰিব লৈছে, সেই স্থানীয় ৰাইজে 2-4 গৰাকী মহিলাক আদি কৰি মানে আমাক এখন জাননী দিছিল, পঞ্চায়তত এপ্লিকেশ্যন দিছিল। তো সেই এপ্লিকেশ্যনখনৰ ভিত্তিত তেখেতক মই ফোন যোগে যোগাযোগ কৰিছিলোঁ। যোগাযোগ কৰা তেখেতেও মোক জানিবলৈ দিয়ে যে মানে এই নিচামুক্তি কেন্দ্ৰটো খোলাত মানে কোনো ধৰণৰ ধৰক মানে অনুমতি লোৱাৰ কোনো মানে প্ৰয়োজন নাই বুলি তেওঁ মোক অৱগত কৰে। আৰু মই এই বিষয়ত মানে বিশেষ নাজানো এই সন্দৰ্ভত। তেখেতে কোৱা যেন মানে যদিহে স্থানীয় ৰাইজৰ কিবা অসুবিধা হয় খোলাৰ পাছত, তেতিয়া যদি কিবা অভিযোগ কৰে তেতিয়াহে কিবা এটা একশ্যন লোৱা যায়। কিন্তু পোনপ্ৰথমে খুলিবলৈ লোৱাত মানে প্ৰথমতে তেনেধৰণৰ কিবা অনুমতি বা ল'ব লাগে বুলি তেনেকুৱা ধৰণৰ কোনো কথা নাই বুলি তেখেতে নিচামুক্তি কেন্দ্ৰ এটা স্থাপন কৰাৰ পাছত যদি কিবা ধৰণৰ কিবা তাত বিজুতি ঘটে, তেতিয়া বা নহ'লেও কিবা যদি তেওঁলোকে ডিষ্টাৰ্ব পায়, ওচৰ চুবুৰীয়াই বা বিজুতি নঘটিলেও কিবা ডিষ্টাৰ্ব পায় যদি অভিযোগ দিয়ে, তেতিয়াহে মানে ধৰক তেনেকুৱা কিবা এটা একশ্যন ল'ব বা কিবা এটা ধৰক বন্ধ কৰা তেনেকুৱা কিবা প্ৰক্ৰিয়া থাকিব পাৰে। মানে তেখেতে জানিবলৈ দিয়ে। মই তেখেতৰ লগত কালি এই নিচামুক্তি কেন্দ্ৰ য'ত স্থাপন কৰিছিলে তাৰ প্ৰতিবেশীসকলে যেতিয়া আমাক পঞ্চায়তত অৱগত কৰে, তেখেত মানে যোনে খুলিবলৈ লৈছে বিশ্বজিৎ শইকীয়াই খুলিব লৈছে নে একচুৱেলি টিকেন বৰগোহাঁই এই খুলিবলৈ লোৱা নাই নিচামুক্তি কেন্দ্ৰটো। তেখেতে কাৰোবাক আচলতে ভাড়ালৈহে দিছোঁ বুলি কৈছে। এতিয়া যাক ভাড়া দিছে কাক ভাড়া দিছে সেই কথাটো মই নাজানো। এতিয়া তেখেতসকলে নিচামুক্তি কেন্দ্ৰ খুলিব বুলি পেলাই মই জানিছোঁ। এতিয়া তেখেতে খুলিব নে আপোনাৰ টিকেন বৰগোহাঁই খুলিব সেই কথাটো মই সবিশেষ নাজানো। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।